এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু এটা মই ইম্পৰ্টেণ্ট খবৰ দিব বিচাৰিছোঁ মানে একচুৱেলি বিভিন্ন ধৰণৰ মেছেজ আহিছে যিহেতু আৰু সেইটো কাম মই কৰিলোঁৱে অলৰেডি। সেইটো হ'ল যে বহুতে লগ ইন কৰিব পৰা নাই আৰু যিসকলে লগ ইন কৰিব পৰা নাই এতিয়ালৈকে লগ ইন কৰিব নোৱাৰিলে এটাই উপায় আছে, সেইটো হ'ল যে পাছৱাৰ্ডটো ভুল দেখাই থাকিব আৰু পাছৱাৰ্ডটো ফৰগেট পাছৱাৰ্ড কৰি কিনে কৰিব পাৰিব। গম পাইছেনে? পাছৱাৰ্ডটো ফৰগেট পাছৱাৰ্ড কৰিব। ইয়াতে মোবাইলত OTP যাব, OTP চেণ্ড কৰিব। তাৰে পিছতে ইয়াতে ডিটেইলছখিনি দিব, এপ্লিকেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ এনেকুৱাকৈ দিব। দি কিনে ইয়াত চিকিউৰিটি পিন দিব, ছাবমিট কৰি দিব। তাৰে পিছত নতুন পাছৱাৰ্ড দিব কনফাৰ্ম পাছৱাৰ্ড আহি যাব। তেনেকুৱাকৈ পাছৱাৰ্ডটো চেঞ্জ কৰি ল'বা। কাৰণ পাছৱাৰ্ডটো মই প্ৰথমতে ভাবিছিলোঁ যে এজন বা দুজনৰ হৈছে, কিন্তু বহুতৰে হৈছে। সেইকাৰণে মই ভিডিঅ' বনাই দি দিছোঁ, নহ'লে মই ভিডিঅ' নবনালোৱে হয়। গতিকে কাৰণ বহুতে গম পোৱা নাই এতিয়ালৈকে, সেইকাৰণে মই ভিডিঅ' বনাই দিলোঁ। আৰু কিছুমান আপডেট মই দিব নোৱাৰিব পাৰোঁ, সেইকাৰণে নিজে অকণমান চেষ্টা কৰি চাবা। কাৰণ মোৰ কেতিয়াবা লেট হৈ যায় ভিডিঅ' দিওঁতে, কাৰণ মই যিহেতু ডিউটিত যাওঁ, গতিকে মই ডিউটিৰ পৰা আহি কেতিয়াবা টাইম নাপাবও পাৰোঁ, কেতিয়াবা কিবা প্ৰব্লেম হৈ যাব পাৰে। সেইকাৰণে নিজেও ট্ৰাই কৰি চাবা। কাৰণ মই এটা ৰেছপনচিবিলিটি হৈ গৈছে কাৰণে মই ভিডিঅ'বোৰ বনাই আছোঁ। আৰু শ্বেয়াৰ কৰি দিব, কিছুমানে গম পোৱা নাই হয়তো যে পাছৱাৰ্ডটো যদি কাৰোবাৰ অহা নাই তেনেহ'লে পাছৱাৰ্ডটো চেঞ্জ কৰি ল'বা, ফৰগেট কৰি ল'বা, ফৰগেট পাছৱাৰ্ড। গতিকে এইখিনি আছিলে ইয়াত আপডেটটো। বিশেষ আপডেট আহিলে জনাই থাকিম বাৰু। ধন্যবাদ, থেংক ইউ।